মৰমৰ চৰাই দুজনী নাইকিয়া হ'ল। বৰ মৰমেৰে আতুম টোকাৰিকৈ তেওঁ এৰি দিছিল সেই ঠাই। পথাৰত হাল বাবলৈ যোৱা মানুহজনে একঠামান মাটি এৰি দিছিল ডাউক দুজনীক। কাৰণ হাল বাবলৈ যাওঁতে তেওঁৰ চকুত পৰিছিল পথাৰখনৰ এটা অংশত থকা পাতলীয়া বনৰ ওপৰত ডাউক দুজনীয়ে ঘৰ সাজিছিল। খেৰ কোটা বনৰ টুকুৰাৰে সাজি উলিওৱা বাঁহটোত আছিল ৬টাকৈ কণী। খাদ্যৰো যোগান ধৰি আহিছিল তেওঁ ডাউক দুজনীক। কিন্তু মুক্ত সেই পক্ষীয়ে বাঁহটো এৰি হয়তো বেলেগলৈ গুচি গ'ল। হয়, আমি ক'ব বিচাৰিছোঁ ডক্টৰ সীমান্ত বৰুৱাৰ কথা। বৃত্তিত এজন কলেজৰ অধ্যাপক তেওঁ। শিৱসাগৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত তেওঁ সমাজতত্ত্ব পঢ়ায়। তথাপিও খেতিৰ মুখ এৰিব নোৱাৰি পথাৰলৈ হাল বাবলৈ যাওঁতে সীমান্ত বৰুৱাই পাইছিল এই ডাউক চৰাই বাঁহ। আৰু তেওঁ সেই বাঁহ নাভাঙি এৰি দিছিল সেই মাটি চৰাই দুজনীৰ বাবে। প্ৰকৃতিপ্ৰেমী অধ্যাপকজনে সিদ্ধান্ত লৈছিল লাগিলে খেতিয়ে নকৰোঁ, কিন্তু ডাউকৰ সংসাৰ নাভাঙো। পথাৰৰ সেই ডাউক চৰাই এতিয়া নাই। প্ৰকৃতিৰ বুকুত দেউতি নাচি থকা সেই মুক্ত পক্ষী উৰি গ'ল মুক্ত মনে। কিন্তু ডক্টৰ সীমান্ত বৰুৱাই দেখুৱালে প্ৰকৃতি প্ৰেমৰ অনন্য নিদৰ্শন। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।